নমো কৃষ্ণ শংকৰ গুৰু হৰি নাম ৰাম হৰি ৰাম হৰি ৰাম। পৰীক্ষিতৰ জন্ম ৰহস্য দ্বিতীয় খণ্ড দলৰি। ৰাম মাধৱে বুলন্ত শুনা প্ৰাণ সখী, নাহিয়ে নয়দভূত প্ৰাণৰ কাতৰ হয়া বহমসৰ, পহাৰিলা সূত্ৰ দশো দিশ দেখা দহিয়াশয়, সেই মহাবনিবৰ ব্ৰহ্মাস্ত্ৰক ব্ৰহ্ম সায়কে সংহাৰ, কৰিও সখী সতৰ শুনি সব্যসাচী আচন্ত ভৈলন্ত, উল্লাসিত আতি জীৱ মাধৱ বন্ধুক পদৰ্শীন কৰি, ধৰিলা ধনু গান দিব, মহাবলে ৰাগি ব্ৰহ্মস্ত্ৰাক লাগি, খেপিলন্ত ব্ৰহ্মবাণ ব্ৰহ্মাণ্ডু লৰিল পৰিল বৰ্জত, বৰ্জৰ যেন সন্ধান, দুয়ো ব্ৰহ্মবাণ ভৈল কথান, যেন সূৰ্য বহনি দুই, তিনিও জগত জ্বলি পুৰি যায়, যেন পলয়ৰ জুই, মাধৱে বুলন্ত দেখি অক সখী, মিলিল ক্ষয় প্ৰজাৰ, কৃষ্ণৰ বচনে অস্ত্ৰ কতে খনি, কৰিলা বীৰে সংহাৰ, দুৰ্নিক দেখিয়া খেদিয়া ধৰিলা, যেন হৰিণ বাঘে আল গাই আনি, ৰথত পেলাইল বিপক্ষ মহাৰাগে, চাৰি হাত ভৰি একঠাই কৰি, বান্ধিল টানি টানি, নাকাটি দিজক লৈ যান্ত টানিয়া,
কুপিলন্ত চক্ৰ প্ৰাণী কেনে অংগীকাৰ কৰা নস্ত্ৰ ভস্ত্ৰ হোৱা তুমি মহাবীৰ ইটো পুত্ৰবধি অধম দ্বিজক কৃষক নকাতাশিৰ ক্ৰোধে বাৰকত আখি অৰ্জুনৰ নেদিলাৱে কো সিদ্ধান্ত দ্ৰৌপদীৰ আগে দুৰ্জন দ্বিজক ধুকুচাই পেলালন্ত লাজে অস্বস্থ মাথা নুতুলন্ত পশু যেন আছে পৰি দেখে অন্ধকাৰ বান্ধৰ চুতত ভাঙি যাই হাত ভৰি মৃতক পুতক সুমৰি কান্দন্তি আচন্ত দুৰ্পদ জীৱ গৌতমী পুত্ৰৰ অৱস্থা দেখিয়া অন্তৰীক্ষ লাজিয় হাহাকাৰ কৰি গুৰুৰ পুত্ৰক প্ৰণামী লাপাচুই মেলা মেলা বান্ধ ইহান দুখে অধিকে উধাই জুই মই যেন মৰো পুৰি পুত শোকে অগণিহিয়া দহয় আহানয় অৱস্থা শুনি সেই মতে গৌতমী তেজী বেজিব দ্ৰৌপদীৰ হেন সদয় হৃদয় দেখিয়া যত মহন্ত সাধু সাধু সতী ধন্য ধন্যমতী বুলি সবে পন্ত পুত্ৰ বধি দ্বিজ কুশ মিলা নমিলা হাতো মিমাও তোমাৰ সমান শান্তি নেদেখিব কৰিলা হেন মাধৱে
অৰ্জুনক কৈছে যে তুমি এই বহনি অহা দেখি তুমি অকণো শংকা নকৰিবা যে প্ৰাণৰ কাতৰত অশ্বত্থামাই মৰোঁ বুলি তেওঁ ব্ৰহ্মবাণ প্ৰয়োগ কৰিছে যে সেই ব্ৰহ্মবাণৰ অগ্নিৰ দশো দিশে কেইফালে জ্বলি আহিছে। কৃষ্ণই কৈছে যে ব্ৰহ্মবাণক ব্ৰহ্মাস্ত্ৰৰে বিনাশ কৰিব পাৰি। তেতিয়া অৰ্জুন আনন্দিত হৈছে। তেওঁ কৃষ্ণক প্ৰণাম কৰি গাণ্ডীৱ লৈ মহাৰাগেৰে ব্ৰহ্মাস্ত্ৰক ব্ৰহ্মবাণ নিক্ষেপ কৰিছে। তেতিয়া ব্ৰহ্মাণ্ড লৰিছে। আমাৰ মনুষ্য শৰীৰৰ এই ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ যেনে বৰ্জত যেনেকৈ পৰিলে সন্ধান হয়, ঠিক তেনেকুৱা নিচিনা হৈছে যে দুই বাণ, এইটো পুৰুষ প্ৰকৃতিৰ দুই বাণ যেতিয়া এক হয় তেতিয়া দুটা সূৰ্যৰ জ্বলাৰ দৰে হয় যে তিনিও জগত স্বৰ্গ মৰ্ত্য পাতাল ই এফালৰ পৰা পুৰি যায়। কৃষ্ণই কৈছে যে এই ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ প্ৰজাবিলাক কি হ'ব? বিনাশ হ'ব, ধ্বংস হ'ব। যে কৃষ্ণৰ বচনত অৰ্জুনে ব্ৰহ্মাস্ত্ৰ লৈ সংহাৰ কৰিছে। তেতিয়া দৌৰ্ণীৰ পুত্ৰ অশ্বত্থামাক খেদি পেলাই যেনে বাঘে যেনে হৰিণক ধৰে, ঠিক তেনেকৈ ভীম অৰ্জুনে ধৰিলেগৈ। যে আলগতে ধৰি ৰথত মহাৰাগে নি পেলাইছেগৈ আৰু হাত ভৰি চাৰিও বান্ধি পেলাই টানি টানি বান্ধিছে, ৰথত তুলি লৈ গৈছে। তেতিয়া কৃষ্ণৰ খং উঠিছে। অৰ্জুনক কৈছে যে তুমি অংগীকাৰ কৰিলা, তুমি অংগীকাৰ কিয় ভ্ৰষ্ট কৰিলা? তুমি এজন মহাবীৰ, এই পুত্ৰবধূ দ্বিজক তুমি শিৰচ্ছেদ কৰিম বুলি তুমি প্ৰতিজ্ঞা কৰি আহিছা, কিয় নকৰিলা? তেতিয়া অৰ্জুনৰ ক্ৰোধ হৈছে অশ্বত্থামাৰ ওপৰত। অৰ্জুনে একো মাত নিদিলে, কৃষ্ণ উত্তৰ নিদিলে। তেতিয়া দ্ৰৌপদী আগত এই অধম দ্বিজক নি পেলাই দিছেগৈ। লাজে অশ্বত্থামাই একো মাত বোল দিয়া নাই, যেনে পশু যেনেকৈ পৰি থাকে তেনেকৈ দ্ৰৌপদীৰ ওচৰত পৰি থাকিলে। বান্ধৰ চোতত একেবাৰে ধোঁৱা কোৱা দেখিছে, একো নেদেখা হৈছে অশ্বত্থামাই। দ্ৰৌপদীয়ে পুত্ৰৰ শোক তাপেৰে বহুত কান্দিছে। তাতে আকৌ গৌতমীৰ পুত্ৰৰ এনেকুৱা দুৰ্দশা দেখি দ্ৰৌপদীৰ অন্তৰীক্ষে প্ৰাণ যোৱা নিচিনা হৈছে। দ্ৰৌপদীয়ে হাহাকাৰ কৰি গুৰুপুত্ৰক চৰণত পৰি পেলাই সেৱা কৰিছে, যদিও নিজৰ পুত্ৰক কাটিলে। তেতিয়া পঞ্চপাণ্ডৱক কৈছে যে এওঁক মেলা বান্ধ খুলি দিয়া। এওঁ দুখত মোৰ আৰু অধিক হৃদয়ত মোৰ জুই জ্বলিছে যে মই যেনেকৈ মৰিছোঁ পুত্ৰ শোকত, অগণি মোৰ যেনেকৈ হিয়া জ্বলিছে, এওঁ অৱস্থা দেখি তেওঁ মাতৃ গৌতমেও তেনেকৈ জীৱ প্ৰাণ এৰিব। দ্ৰৌপদীৰ এই সদয় মধুময় বাক্য শুনি মহন্তসকলে দ্ৰৌপদীক সাধু ধন্য বুলি সকলোৱে প্ৰশংসা কৰিছে। আৰু পুত্ৰবধূ এই ব্ৰাহ্মণক দ্ৰৌপদী যে ক্ষমা কৰিলে আৰু গুৰুৰ পুত্ৰৰ চৰণত সেৱা কৰিছে। যে দ্ৰৌপদীক কৈছে যে তোমাৰ সমান শান্তি এই পৃথিৱীত আমি আৰু নেদেখুৱাওঁ, এইবুলি সন্ত মহন্তসকলে দ্ৰৌপদীক এনেকৈ প্ৰশংসাৰ আৱৰ কৰিছে। ব্ৰাহ্মণৰ ক্ষমা ধৰ্ম জানিবি নিশ্চয়, জগতৰে পূজ্য হোৱে নাহিকে সংশয়। ক্ষমা গুণতেহে লক্ষী কৰন্ত নিৰ্বাস, সূৰ্যৰ সমান মহা হোৱন্ত প্ৰকাশ। ক্ষমান্ত জনৰ সম্বন্ধী ভগৱন্ত, মহাসুখে আপুনিও তুষ্ট অতি হন্ত। ইমানতে সবৰ ওচৰত সেৱা জনাই
ৰাখিছোঁ আৰু কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ হৃদয়ানন্দ।